হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ 13 নম্বৰ অধ্যয়নৰ পৃষ্ঠকালীয় আয়তন নামৰ চেপ্টাৰটোৰ পৰা 13.1 অনুশীলনীৰ 5 নম্বৰ কুৱেশ্যনটো কৰিম। চোৱাচোন এতিয়া কি কি আছে যে 12 চেণ্টিমিটাৰ ব্যাস আৰু 15 চেণ্টিমিটাৰ উচ্চতাৰ লম্বীয় বৃত্তাকাৰ বেলন আকৃতিৰ এটা পাত্ৰ আইচক্ৰীমেৰে পূৰ্ণ হৈ আছে। মানে আইচক্ৰীম সোমাই থৈছে এটা বেলনৰ ভিতৰত, যিটো বেলনৰ ব্যাস দিয়া আছে 12 চেণ্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 15 চেণ্টিমিটাৰ। আইচক্ৰীমখিনিৰ 12 চেণ্টিমিটাৰ উচ্চতা আৰু 6 চেণ্টিমিটাৰ ব্যাসৰ ওপৰত ফালে অৰ্ধগোলকৰ আকৃতি এটা শংকু ভৰোৱা হ'ল। তাৰ ভিতৰত কি অৰ্ধগোলক আকৃতি এটা কি হৈছে, শংকু এটা ভৰাই দিয়া আছে। ঠিক আছে, এই আইচক্ৰীমখিনিৰ পুৰাব পৰা এনে কিমান সংখ্যক শংকু পাম নিৰ্ণয় কৰা। এতিয়া শংকু কেইটা সোমাব পৰা সেই শংকু কেইটা ওলাব লাগে। ঠিক আছে, এতিয়া কুৱেশ্যনখিনি বুজি লোৱা। মই এতিয়া লিখি লওঁ। এতিয়া লিখি লৈছোঁ যে বেলনৰ ব্যাসাৰ্ধ। আচ্ছা, বেলনৰ ব্যাসাৰ্ধটো কিমান? এই যে বেলনটো যিটো এইটো কিমান আছে, গোটেইখিনি হ'ল 12ক 2ৰে হৰণ কৰিলে কিমান পাম? 6 চেণ্টিমিটাৰ পাম। আৰু যিটো হাইটটো কিমান দিয়া আছে? হাইটটো দিয়া আছে 15 চেণ্টিমিটাৰ। এইটো হাইটটো কিমান দিয়া আছে? 15 চেণ্টিমিটাৰ। আৰু শংকু আৰু অৰ্ধগোলকৰ যিটো ব্যাসাৰ্ধ একে হ'ব। সেই একে হোৱাৰ অৰ্থত মানে কিমান আছে? এইটো 3 আছে না, এতিয়া 6 আছে। কিমান হ'ল? 6ক 2ৰে হৰণ কৰিলে কিমান হ'ব? 3 চেণ্টিমিটাৰ। আৰু শংকুটোৰ উচ্চতা কিমান দিছে? শংকুটোৰ উচ্চতা হ'ল 12 চেণ্টিমিটাৰ। ঠিক আছে, আৰু এতিয়া আমি লিখিম বেলনৰ আয়তনটো। বেলনৰ আয়তনৰ ফৰ্মুলা কি? পাই আৰ স্কুৱেৰ ইজ। ঠিক আছে, এতিয়া আমি ইয়াতে মানখিনি পাতি দিম। পাইৰ মানটো পাই পাতি দিলোঁ, আৰু আৰৰ মানটো কিমান আছে? আৰৰ মানটো আছে 6 স্কুৱেৰ হ'ব, আৰু এইচৰ মানটো কিমান আছে? 15। এইগিলাত পূৰণ। ঠিক আছে, এনেকৈ দিছোঁ, এইটো মানে পূৰণ। অৰ্থাৎ ইয়াতে এতিয়া পাই মান পাই থাকক, ইয়াত কিমান হ'ল? 36 হ'ল। ঠিক আছে, আৰু ইয়াৰ লগত পূৰণ কৰিব লাগে কিমান? এই পূৰণে দি দিওঁ, কিছুমান আকৌ কনফিউজন হ'ব। ইয়াত কিমান আছে? 15। তো পোনপ্ৰথমে আমি এই দুটা পূৰণ কৰি দিলে কিমান হ'ব? 540 লগত এটা পাই আছে। ঠিক আছে, চেণ্টিমিটাৰ আছে। তো এইটো কি আছে? আয়তন ওলাইছোঁ, গতিকে ইয়াৰ পাৱাৰটো কিমান হ'ব? কিউবত হ'ব। গতিকে এতিয়া আকৌ কি ল'ব লাগিব? অৰ্ধগোলক শংকুৰ যিটো শংকু আছে, সেই শংকুটোৰ আয়তনটো ওলাব লাগিব। এতিয়া আমি লিখি লওঁ। এতিয়া লিখি লৈছোঁ যে অৰ্ধগোলক প্লাছ শংকুৰ আয়তন মানে অৰ্ধগোলকীয় আয়তন, হয়নে নাই? দুটা মিলি ফালে এটা কি হৈছে? অৰ্ধগোলকীয় শংকুৰ আয়তন হৈছে, হয়নে নাই? তো গতিকে অৰ্ধগোলকৰ যিটো আয়তন, সেইটো আয়তনটো আমি জানো কি আছে? 2/3 পাই আৰ কিউব। অ'কে, প্লাছ কৰিব লাগে শংকুৰ আয়তন কিমান আছে? শংকুৰ আয়তন হ'ল 1/3 পাই আৰ স্কুৱেৰ এইচ। অ'কে, এতিয়া আমি সলভ কৰিব লাগে। এতিয়া আমি মানখিনি বহাই দিওঁ। কি মান দিয়া আছে? 2/3 থাকক, পূৰণ পায়ৰ মানটো পায়ে থাকক, পূৰণ আৰ। এই আৰটো ৰেডিয়াছটো কিমান আছে? 3। তো এই 3ক কিমান কৰিব লাগে? কিউব কৰিব লাগে। অ'কে, প্লাছ ইয়াতে কিমান আছে? 1/3 পাইটো পায়ে থাকক, ইনটু আৰৰ মান কিমান দিয়া আছে? 3 স্কুৱেৰ হ'ব, ইনটু কিমান আছে? এইচৰ মান কিমান আছে? 12। অ'কে, এইখিনি মানখিনি আমি বহাই দিলোঁ। বহাৰ পিছত তুমি চোৱাচোন, এই ইয়াতে পোনপ্ৰথমে কি কৰিব লাগিব যে চাব লাগিব এই 3 দি। মই অলপমান চিষ্টেমেটিক লিখি দিব যাতে বুজোঁতে তোমালোকৰ সুবিধা হয়। এইটো পাই, ইয়াক কিমান লিখিব আৰু? 3 কেইটা আছে? 3টা আছে। 1 2 3টা, প্লাছ 1/3 ইনটু পাই 3 কেইটা আছে? 2টা পূৰণ হৈ আছে, তো 2টা লিখিলোঁ। ইফালে থাকিল 12। তো এই 3ৰে এই 3 কেঞ্চেল আউট কৰি দিলোঁ, এই 3ৰে এইটো কেঞ্চেল আউট কৰি দিলোঁ। ইয়াতে ইমান পালোঁ 2 ইনটু, আৰু ইয়াতে 3 কেইটা আছে? 2টা আছে। 1 2টা, আৰু এটা কিমান আছে? পাই। অ'কে, প্লাছ ইয়াতে কিমান আছে? 3 আছে আৰু 12 আছে, আৰু ইয়াতে কিমান আছে? এটা পাই আছে। অ'কে, এতিয়া এইখিনি পূৰণ কৰি দিয়া। পূৰণ কৰিলে কিমান পাবা? 18 পাবা, লগত কি? পাই। আৰু এইখিনি পূৰণ কৰি দিয়া কিমান পাবা? 36 পাবা। 3 12 36 পাই পালোঁ। এতিয়া যেতিয়া প্লাছ কৰিলে কিমান পাবা? 54 পাই চেণ্টিমিটাৰ হ'ব ইউনিটটো, কিন্তু এতিয়া আয়তন ওলোৱাৰ কাৰণে কি হ'ব? কিউব। অ'কে, এইখিনি আমি পাই গ'লোঁ। এতিয়া আমি আইচক্ৰীমেৰে পূৰ্ণ শংকুৰ সংখ্যাটো ওলাব লাগিব। ঠিক আছে, এতিয়া আমি লিখি লওঁ। এতিয়া আমি লিখি লৈছোঁ যে আইচক্ৰীমেৰে পূৰ্ণ শংকুৰ সংখ্যা আমি যদি ওলাব লাগে, তেনেহ'লে আমি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব যে বেলনৰ যিমান মুঠ আয়তন আছে তাক আমি কি কৰিব লাগিব? হৰণ কৰিব লাগিব কিহেৰে? এটা আইচক্ৰীমৰ পূৰ্ণ শংকুৰ আয়তন। ঠিক আছে, এতিয়া বেলনৰ কিমান পাইছিলোঁ? 540 পাই পাইছিলোঁ।
ইয়াক দি হৰণ কৰিব লাগিব কিমান 54 পাইৰে যেটো আমি এটা শংকুৰ পাইছোঁ ঠিক আছে এতিয়া আমি কাটাতে কৰিলে এইটো কেইবাৰ যাব 10 পাই পাম কাৰণ এইটো কাটিলে কেইবাৰ যাব একবাৰ যাব এটা শূন্য আছে লগত ঠিক আছে বুজি পাইছানে 10 পাই পালোঁ তো অৰ্থাৎ কি হ'ল 10টা আছে এটা লিখি দিলোঁ 10টা ওকে কি আছে এই আইসক্রিমৰ পূৰ্ণ শংকুৰ সংখ্যা কিমান আছে 10টা এটা তলত লিখি দিলোঁ এটাকে দি আইসক্রিমৰ পূৰ্ণ শংকুৰ সংখ্যা 10টা বাস এইখিনিতে আমাৰ ইকুৱেশ্যনটো সমাপ্ত হ'ল ওকে গাইজ তো চাই লোৱাচোন কোনফালে এইখিনি প্ৰথমে লিখি লোৱা এইখিনি প্ৰথমে লিখি লোৱা ডাইগ্ৰাম সহ এইখিনি লিখি লোৱা লিখাৰ পিছত আকৌ এইখিনি লিখি লোৱা লিখাৰ পিছত এই লাষ্টত এইখিনি আনসাৰ সমাপ্ত ওকে গাইজ এতিয়া আমি কুৱেশ্যন নম্বৰ 6 কৰিম এতিয়া চাওঁচোন কুৱেশ্যন নম্বৰ 6 কি আছে 5.5 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ 3.5 সেন্টিমিটাৰ মাপৰ এটা চৌপাল সাজিবলৈ 1.75 সেন্টিমিটাৰৰ ব্যাস আৰু 2 মিলিমিটাৰ ডাঠৰ কিমানটা ৰূপৰ মুদ্ৰা গলাব লাগিব ইমানখিনি যেটা কি কৈছে চৌপাল মানে তো আয়তীয় ঘনক ঠিক আছে চৌপাল আৰু আয়তীয় ঘনক একে বস্তু ঠিক আছে সাজিবলৈ 1.75 সেন্টিমিটাৰৰ ব্যাসৰ আৰু 2 মিলিমিটাৰৰ যেটো দিছে ইয়াৰ পৰা আমি কিভাবে কিমান এটা মুদ্ৰা গলাব লাগিব গলালে এইখিনি আমি পাম তাৰ কাৰণে এটো কোৱেশ্যনখিনি কৰিব লাগিব চোৱাচোন প্ৰথমে আমি লিখি লও সো লিখি লৈছো যে দিয়া আছে আয়তীয় ঘনকটোৰ আমাৰ এটা যিখিনি মানখিনি আছে কিমান 5.5 সেন্টিমিটাৰ আছে লেন্থটো আৰু ব্ৰেডটো দিয়া আছে কিমান 10 সেন্টিমিটাৰ হাইটটো কিমান দিয়া আছে 3.5 সেন্টিমিটাৰ ওকে এতিয়া এই ৰূপৰ মুদ্ৰাৰ যেটো ব্যাসাৰ্ধ r হেতু কিমান আছে 1.75 দিয়া আছে গতিকে ইয়াক ব্যাসাৰ্ধটো ওলাব লাগিব ব্যাস দিয়া আছে ইমান তো ব্যাসাৰ্ধটো ওলাব গলে প্ৰথমে কি কৰিব লাগিব এইটো যে 175 লিখিলো দশমিক দুটা সংখ্যা আছে মানে অতলত 100 পূৰণ কৰিব লাগিব ওকে এতিয়া 100 পূৰণ কৰাৰ লগে লগে আমি কিমান পাম ওপৰত 175 পাম তলত পাম কিমান 200 ওকে এটোতে হৰণ কৰিলে কিমান পাম 7/8 ওকে এটো হৰণ কৰিলে আমি কিমান পাম 7/8 সেন্টিমিটাৰ লিখি দিলে হ'ল ওকে নেক্সট যেটো উচ্চতাটো হ'ব যেটো ৰূপৰ মুদ্ৰাটোৰ সেই উচ্চতাটো কিমান দিয়া আছে 2 mm ওকে এই 2 mm ক আমি যদি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰো মানে কি 10 সেন্টিমিটাৰে mm হয় ঠিক আছে তো সেই হিচাপত আমি 10 ৰে হৰণ কৰিম তো এটো 1 এতে 5 সেন্টিমিটাৰ মানে সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিলো ঠিক আছে মিলিমিটাৰক সেন্টিমিটাৰলৈ কনভাৰ্ট কৰি দিলো ওকে এটা ধৰা হল ৰূপৰ মুদ্ৰা গলাইছিল কিমান এটা গলাইছিল তাৰ কাৰণ আমি কেনেকৈ ওলাম যেমতো নাজানো না কেটা গলাইছিল হেতু আমি ওলাব লাগে তো গতিকে আমি তে লিখি লম যে প্ৰশ্নমতে n টাৰ কিমানটা নাজানো হেগিটা ৰূপৰ মুদ্ৰাটোৰ আয়তন এটা এই টুপালৰ আয়তনটো একে হ'ব ঠিক আছে টুপাল নহয় যে চৌপাল ঠিক আছে চৌপাল হ'ব চৌপালৰ আয়তন ঠিক আছে এটা চৌপালৰ আয়তন ঠিক আছে এতিয়া এই চৌপালৰ আয়তনটো যেটো হ'ল এতিয়া সেইভাবে এতিয়া আমি লিখি দিম যেটো n আছে n টো থাকক আৰু এই ৰূপৰ মুদ্ৰাটোৰ আয়তনটো জানা ৰূপৰ মুদ্ৰাটোৰ আয়তন হ'ব পাই r স্কয়াৰ h ইকুৱেল l into b into h ঠিক আছে এতিয়া তুমি মানখিনি বহাই দিয়া n into পাইৰ মান কিমান 22/7 into r কিমান আছে 7/8 স্কয়াৰ আছে অৰ্থাৎ দুইবাৰ লিখিম আৰু h টো কিমান আছে 1/5 ইকুৱেল l into b into h হেতু কিটা লিখি দিলে হ'ল ঠিক আছে 10 into 3.5 তো এইখিনি দিতে ক্যালকুলেশন কৰি আছা এতিয়া এটা লিখি দিলে হ'ল n আৰু এই 7 to 7 কাটি দিয়া ঠিক আছে এতিয়া এই 8 ৰ লগত 2 এর কাটি দিলে কেবাৰ যায় 11 যায় এটা কেবাৰ যায় 4 বাৰ যায় 2 এর কাটিলে ওকে এতিয়া যিখিনি মান পালো এতিয়া এই 11 দি 7 লগত পূৰণ কৰি দিলে আৰু 1 লগত পূৰণ কৰিলে কিমান পাম 77 আৰু তলত কোন থাকিল 4 8 আৰু 5 এগুলিটা সংখ্যা পূৰণ কৰিলে কিমান পাবা 160 ওকে এতিয়া আৰু এইখিনি যিখিনি সংখ্যা থাকিল এই সংখ্যাখিনি তুমি এতিয়া যে দশমিকটো আছে দশমিকটো উঠাই দাও দশমিক উঠাই দিলে এক ঘৰ আগত দশমিক আছে তো 10 এটা পূৰণ কৰিব লাগিব এটা থাকিল 10
পূৰণ এইটো আকৌ 3.5 আছে তো ঘৰ দশমী আছে কতকে 10 দিব লাগিব এইটো কাটি দিলোঁ এই 5 দি দিলে কিবাৰ যায় 2 বাৰ যায় 5 দি দিলে কিবাৰ যায় এইটো 7 বাৰ যায় ওকে এইখিনি ক্যালকুলেশন কৰিলোঁ এতিয়া লিখিলে হ'ল যে n ইনটু এইখিনি যিখিনি ক্যালকুলেশন হ'ব 77/160 ওকে এতিয়া কি কৰিব লাগিব যে ওপৰৰ এই সংখ্যা দুটা পূৰণ কৰিব লাগিব ঠিক আছে ওপৰৰ সংখ্যা দুটা 55 আৰু 7 এৰে পূৰণ কৰিলে আমি পাম যে 385 ওকে আৰু তলত থাকিলে কিমান 2 বুজি পাইছা এতিয়া এইখিনিৰ পিছত আমি এতিয়া ক্যালকুলেট কৰিম যেটো n টো ইফালে ৰাখি দিম আৰু বাকিখিনি মানখিনি হিফালে লৈ পূৰণ কৰি দিম ঠিক আছে তলত 2 আছে এটো ইফালে গলে পূৰণ হলে মানে এটো যেটো সংখ্যাটো আছে ইফালে পূৰণ থাকিলে হিফালে গলো আকৌ যদি পূৰণ কৰিব খোজা তেনলে কি কৰিব প্ৰতিক্ৰম কৰিব লাগিব অৰ্থাৎ তলটো ওপৰত যাব ওপৰটো তলত আহিব ঠিক আছে এনকে লিখি ললো লিখাৰ পিছত এতিয়া এই 2 এৰে কাটি দিলু এটুত কেবাৰ যায় 8 বাৰ যায় লগত এটা শূন্য আছে আৰু এটুতে কাটি দিলে 1 বাৰ যায় এটু দি হাতত কেবাৰ যায় 5 বাৰ যায় ওকে এতিয়া তোমার কি হলো এটা পালা 5 পূরণ 2 তলত কিমান পালা তলত একই না মানে 1 ঠিক আছে তো এটু লিখা দরকার নাই তো এইখিনি পালো সরি এটু 80 ওকে এটু n এটু 80 পাইছি ন তো এতিয়া এটা তলত লিখিলো n ইকুয়াল এইখিনি সংখ্যাখিনি পূরণ কৰি দিয়া কিমান হ'ব দুটা পূরণ কৰি দিলে 400 হ'ব 5 এৰে 80 পূরণ কৰি দিলে কিমান হ'ব 400 ঠিক আছে তো এইখিনি আমি পালো যে n এটা লিখি দিলে হল যে এতেকে রূপর মুদ্রার সংখ্যা রূপর মুদ্রার সংখ্যা 4টা ওকে এখানেতে আমার কোশ্চেনটো সমাপ্ত হল তোমালোকে ভালকে লিখি লোৱা ইয়াৰ পৰা লিখি লোৱা প্ৰথমে ঠিক আছে এইটো ইফালে থাকি গেল অলপমান ওকে এইখিনি লিখাৰ পিছত এইখিনি লিখি লোৱা এইখিনিতে কোশ্চেনখিনি সমাপ্ত হল এতিয়া আমি 7 নম্বৰ কোশ্চেনটো কৰিম কোশ্চেন নম্বৰ 72 কি কৈছে 32 সেন্টিমিটাৰৰ ওখ আৰু 18 সেন্টিমিটাৰৰ ভূমি ব্যাসাৰ্ধ বিশিষ্ট এটা বেলনৰ আকৃতিৰ বালটিৰ বালিৰে পূৰ্ণ হৈ আছে এই বালটিটো মাটিত খালি কৰা এটা শংকু আকৃতিৰ দল সৃষ্টি হল শংকু আকৃতিৰ দলটোৰ উচ্চতা 12 সেন্টিমিটাৰ হলে শংকুটোৰ ব্যাসাৰ্ধ আৰু হেলনীয় উচ্চতাটো ওলাব লাগে ঠিক আছে তো এইখিনি চোৱা এতিয়া মই কোশ্চেনখিনি বুজাই দি আছো ইয়াতে তোমালোকে ইয়াতে যি এইটো যেটো এটা বেলন আছে বেলনৰ ভিতৰত যিখিনি মাটি ভৰোৱা আছিল সেই মাটিখিনি যেতিয়া ওলাই দিয়া হ'ল এনেকুৱা এটা শংকু হ'লে সেই শংকুটোৰ উচ্চতাটো ওলাব লাগে ঠিক আছে হেলনীয় উচ্চতাটো ওলাই দিব লাগে আৰু কিমান ব্যাসাৰ্ধ হ'ব সেইটো ওলাব লাগে তাৰ হাইটটো কিমান হৈছে 24 সেন্টিমিটাৰ ঠিক আছে এবাৰ যিমান মাটি আছিল সেই মাটিখিনি ওলাৰ পিছত এনেকুৱা এটা শেপ হৈছে তাৰ কাৰণে ইয়াৰ এইজটো হ'ল যেটো হাইটটো হ'ল 24 সেন্টিমিটাৰ তাৰ ব্যাসাৰ্ধ আৰু এলটো ওলাব লাগে ঠিক আছে তো এতিয়া আমি লিখি লওক কি মান লিখিব লাগিব যে বেলনৰ উচ্চতা কিমান দিয়া আছে 32 সেন্টিমিটাৰ 32 সেন্টিমিটাৰ আৰু বেলনৰ ব্যাসাৰ্ধ কিমান আছে বেলনৰ ব্যাসাৰ্ধ হ'ল 18 সেন্টিমিটাৰ ওকে আৰু এই শংকুটোৰ যেটো উচ্চতা শংকুৰ উচ্চতা কিমান আছে 24 সেন্টিমিটাৰ শংকুটোৰ ব্যাসাৰ্ধটো আমি নাজানো এটো ওলাব লাগে আৰু শংকুটোৰ উচ্চতাটো ওলাব লাগে দুটা কোশ্চেন দিছে ঠিক আছে দুটা ওলাব লাগে তো আমি লিখি দিম যে শংকুৰ আয়তন ইকুৱেল বেলনৰ আয়তন ওকে আচ্ছা শংকুৰ আয়তন ফৰ্মুলা তুমি জানা 1/3 পাই r স্কয়াৰ h আৰু বেলনৰ কাৰণে যেটো আয়তন হেতু হ'ল পাই r স্কয়াৰ h ঠিক আছে এতে ক্যাপিটাল লেটাৰ লোৱাৰ উদ্দেশ্য হ'ল ইয়াতে কিন্তু ক্যাপিটাল লেটাৰ লৈছো কাৰণ দুটা হ'ব নহয় দুটা আৰু একে দিলে আকৌ কাটাকাটি গুচি যাব সেইকাৰণে ক্যাপিটাল লেটাৰ এটা স্মল লেটাৰ লোৱা হয় ঠিক আছে এতিয়া ইয়াতে পোনপ্ৰথমে এতিয়া আমি এটা সিস্টেমেটিকলি লিখিবৰ কাৰণে চোৱাচোন আমি এনেকৈ লিখিব পাৰিম 1/3 ইনটু পাই ইনটু r স্কয়াৰ ঠিক আছে r স্কয়াৰ ইনটু h ইফালে হ'ল পাই ইনটু r স্কয়াৰ ইনটু h তো এইটো পাই আৰু এইটো পাই কাটি দিলো ঠিক আছে তো থাকিল কিমান 1/3 ইনটু r স্কয়াৰ আচ্ছা r ৰ মানটো কিমান আছে আমি তো নাজানো তো এইটো স্কয়াৰ থাকক আৰু h টো কিমান আছে 24 ওকে আৰু ইফালে এই r ৰ স্কয়াৰ এই আটো জানো কিমান 18 তো স্কয়াৰ আছে দুইবাৰ লিখিলো h ৰ মান কিমান আছে 32 ওকে এতিয়া এই 3 ৰে এটুত কেবাৰ যায় 3 8 গুণ 24 ওকে ইয়াতে কিমান পালো r স্কয়াৰ ইনটু 24 আৰু ইয়াতে কিমান পালো এই তিনটা সংখ্যা তুমি লিখা লিখি দিয়া যেনকা সংখ্যা থাকক 18 ইনটু 32 এতিয়া এইখিনি সংখ্যাৰ লগত এইটো সংখ্যাটো কি আছে ইফাল পূৰণ হৈছে ইফাল গলে হৰণ হ'ব অৰ্থাৎ 18 ইনটু 32 ইয়াৰ লগত আহিবলে হৰণ হ'ব কিমান 8
ইফালে থাকিব কি r স্কোয়ার ওকে তো এতিয়া চোৱাচোন এতিয়া এই 8 এইটো কিবাৰ যায় 32 ভিতৰত 8 4 গুণ 32 ওকে তেতিয়াহ'লে সংখ্যাটো কিমান পালোঁ 18 × 4 যেটো r স্কোয়াৰৰ মান হ'ব তো গতিকে এইকেইটা গোটেইটা পূৰণ কৰি চোৱা পূৰণ কৰিলে কিমান পাবা তুমি বেসিক্যালি এতিয়া এই গোটেইখিনি পূৰণ কৰাৰ বাদে এইটো স্কোয়াৰটো ইফালে লৈ আহোঁ অলপমান ইজি কৰোঁ স্কোয়াৰটো ইফালে আনিলে হ'ব কি √, এইখিনি সংখ্যা কিমান হ'ল 18 × 4 তো ইয়াক এইটো দুটা আছে না নাই তো এইটো আমি লিখিব পাৰোঁ 18 স্কোয়ার ঠিক আছে আৰু ইনটু এই যে 4টোক আমি কি লিখিব 2 স্কোয়ার লিখিব পাৰি হয় না নাই হৈ গ'ল এতিয়া আমি 8টো লিখি দাও আৰু ইফালে √, চিনটো দিলোঁ এই দুটা এতিয়া সংখ্যাটো 18 × 2 লিখি ফালে হল ব্ৰেকেট কৰি দিলোঁ ঠিক আছে এতিয়া চোৱাচোন এই 8টো 8 থাকিল এই দুটা সংখ্যা পূৰণ কৰা √, ভিতৰত থাকক কিমান হ'ল 18 × 36 স্কোয়ার এই স্কোয়ারে √, চিনটো কাটাকাটি যায় তো r মান কিমান পালোঁ 36 ঠিক আছে এটো হ'ব সেন্টিমিটার যেটো ইউনিটটো আছে সেন্টিমিটার ঠিক আছে গাইজ এতিয়া আমি এটা পালোঁ r মানটো পাই গ'লো এতিয়া আমি কি কয় হেলনীয় উচ্চতা ওলাব লাগিব ঠিক আছে এতিয়া আমি লিখি লওঁ আৰু হেলনীয় উচ্চতা এতিয়া সব লিখি ললোঁ যে হেলনীয় উচ্চতা ওলোৱা ফৰ্মুলা এইটো যেটো l = √h² + r² ঠিক আছে তো এতিয়া আমি h ৰ মান তুমি জানো কিমান জানো 24 আছে ওকে এটো স্কয়ার প্লাস r ৰ পানক r কিমান পালো 36 যে স্কয়ার কৰিব লাগিব ওকে এটো l টো ওলাবৰ কাৰণে তো গতিকে এটো যদি আমি যেতিয়া এই স্কয়ারটো মানে অৰ্থাৎ 24 ৰে 24 ক পূৰণ কৰোঁ কিমান পাম 576 পাম প্লাস 36 যদি 36 ৰে পূৰণ কৰোঁ তেনেকৈ 1296 পাম ঠিক আছে তো এতিয়া এই দুটা সংখ্যা আমি প্লাস কৰি দিম প্লাস কৰিলে কিমান পাম 1872 ঠিক আছে এতিয়া এই 1872 ক আমি যদি ছুটিহৰণ কৰোঁ ছুটিহৰণ কৰিলে পাম কি ছুটিহৰণ কৰিলে পাম যে 4 পাম 4টা 3 পাম 2টা আৰু লাস্টত পাম 13 ঠিক আছে এইখিনি পালো এতিয়া ইয়াৰ পিছত ইয়াৰ পৰা যিখিনি মানখিনি ৰুটৰ পৰা ওলাব পাৰি সেইখিনি ওলাই দাও তো অৰ্থাৎ এটো 4 এটো আছে না তো ইয়াৰ পৰা আমি যদি ওলাই দাও দুই কেইটা আছে চাৰিটা ইয়াক মই এটা লং ফৰ্মত লিখি দাও যে বুজন তাৰ সুবিধা হয় দুই কেইটা চাৰিটা এটা দুটা তিনটা চাৰিটা তিনি কেইটা আছে দুটা এটা দুটা 13 কেইটা আছে এটা তো জোৰা বনোৱা এটা দুটা এইখিনিতে জোৰা কিন ওলাই দিয়া এটা জোৰা ওলাল এটা জোৰা ওলাল এটো জোৰা ওলাল কিন্তু √, 13 থাকি গেল কারণ ইয়ার জোড়া নাই ঠিক আছে তো এতিয়া এইকিটা সংখ্যা পূরণ কৰি দিয়া পূরণ কৰিলে কিমান পাবা 12 পাম 2 × 4 4 3 × 12 আৰু কি থাকিলে এবাৰ √, 13 ঠিক আছে এটো যেটো হ'ল সেন্টিমিটার যেটো এটো l এই l টো ওলাই আছিল এটো হ'ল l এতিয়া তোমালোকে এই ইয়াৰ পৰা যে এইখিনি মান পালো এইখিনি মই দেখাই দি আছো ক্যালকুলেশন কৰি এক্সট্ৰা কৰি আৰু তোমাক ক্যালকুলেশনখিনি কৰোতে ইজি হয় 1872 ঠিক আছে হেতু মই এতিয়া লিখি আছো চোৱাচোন 1872 প্ৰথমে আমি এটো 2 এৰে দিব লাগিব 2 দিলো 18 ভিতর কেবা যায় 9 বার যায় 6 7 ভিতর কেবা যায় 3 বার 3 × 6 এক বেশি গল 12 হল 6 বার যায় আকো 2 এর দিলু 2 দিলে কিমান গল এটু 4 বার 4 × 8 এক বেশি হল ইয়াত দিলু 12 হল 12 তে 6 বার যায় এক বেশি হল ইয়াত দিলু 16 8 বার যায় আকো 2 এর দিলু 2 এর 2 বার যায় 3 বার যায় 6 ভিতর 4 8 ভিতর 4 বার যায় ওকে আকো 2 এর দিলু এক বার যায় এটু ভিতর যায় একবার এটু বেশি হল 7 ওকে এটা দিম 3 রে দিলে কিমান 3 3 × 9 তো 3 3 × 9 হল তো 3 হল ঠিক আছে 3 3 × 9 থাকি গেল কিমান 2 এটা বয় দিলো 27 3 9 × 27 আকো 3 রে দিলু 3 রে দিলে একবার গল 3 গেল 3 বার গল ঠিক আছে এটা 13 রে দিলে একবার যায় এইখিনি পালো না এইখিনি সংখ্যা আমি তাতে লিখিছো তোমালোকে বুজিছা না এইখিনি সংখ্যা আমি তাতে এনকে লিখিছো যে 2 × 2 × 2 × 2 চাইটা 2 আছে আৰু 3 আছে দুটা আৰু 13 আছে এটা ঠিক আছে এইখিনি সব আমি ইয়াতে লিখিছো ঠিক আছে তোমালোকে ধ্যান দিয়া যে এইখিনি যিখিনি মান পাইছো এই মানখিনি আমি ইয়াতে লিখিছো এইটো ঠিক আছে লিখাৰ পিছত আমি ইয়াৰ পৰা এটা জোৰা বনাইছো এইটো জোৰা বনাইছো এইটো জোৰা বনাইছো সেই জোৰাখিনি ইয়াতে বাহিৰত লিখিছো আৰু 13 টো ৰুটৰ ভিতৰত থাকি গল ঠিক আছে এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 7 টো সমাপ্ত হ'ল এটা কোৱেশ্চন নম্বৰ 8 টো কৰিম কোৱেশ্চন নম্বৰ 8 টো সজন কি দি আছে 6 সেন্টিমিটাৰ বহল আৰু 1.5 মিটাৰ গভীৰ এটা নলাৰে 10 কিলোমিটাৰ ঘণ্টাৰ বেগেৰে পানী বৈ আছে 30 মিনিটত ই কিমান ক্ষেত্ৰত জলসিঞ্চন কৰিব পাৰিব যদি পানীৰ স্থিৰ উচ্চতাটো 8 সেন্টিমিটাৰ প্ৰয়োজন ঠিক আছে এই কোৱেশ্চনটো এতিয়া আমি কিভাৱে সলভ কৰিম চাচোন এতিয়া মই বুজাই দি আছো ধৰা এটা এটা নলা এই নলা মাজেৰে পানীটো বৈ আছে ঠিক আছে এটো কৈছে যে যেটো 10 কিলোমিটাৰ পাৰ আৱাৰৰ স্পিডত পানীখিনি যায় আছে ঠিক আছে তো সেই এটা লিখি দাও 10 কিলোমিটাৰ
পাৰ আৱাৰ স্পীডত পানীখিনি যাই আছে ঠিক আছে এতিয়া ইয়াৰ পৰা আমি যিখিনি নলেজ পাম সেইখিনি নলেজখিনি আমি প্ৰথমে লিখি লওঁ যে এই নলাটোৰ বহলটো কিমান দিছে নলাটোৰ বহল দিয়া আছে 6 মিটাৰ ওকে আৰু নলাটোৰ গভীৰতা কিমান আছে 1.5 মিটাৰ আৰু পানীটোৰ বেগ কিমান 10 কিলোমিটাৰ পাৰ আৱাৰ 10 কিলোমিটাৰ পাৰ আৱাৰ আচ্ছা 1 কিলোমিটাৰটো মিটাৰত ল'লে 10 কিলোমিটাৰ মানে কিমান হ'ব মিটাৰ পাৰ আৱাৰ ঠিক আছে কাৰণ আমি জানো যে 1 কিলোমিটাৰত 1000 মিটাৰ হয় ঠিক আছে তেনেহ'লে 10 কিলোমিটাৰ 10000 মিটাৰ হ'ল ঠিক আছে সেইভাবে আমি সলভ কৰিলোঁ আচ্ছা 1 ঘণ্টা তেতিয়া কিছু 1 ঘণ্টা এইটো বেগেটা লৈছোঁ 60 মিনিট ঠিক আছে বৈ যোৱা পানীৰ আয়তন ঠিক আছে এতিয়া আমি এই এয়াৰ আয়তনটো ওলাব লাগে L × B × H বাস এতিয়া আমি মানখিনি পাতি দিব লাগে এতিয়া আমাৰ যেটো L টো কিমান আছে লেন্থটো হ'ল কিমান এইখিনি লেন্থ পালোঁ কিমান পালোঁ 10000 ইনটু ইয়াৰ যেটো B2 বেসটো কিমান আছে 60 আৰু হাইটটো কিমান আছে 1.5 ঠিক আছে এটো হ'ব মিটাৰ কিউবত ওকে এটা আমি সলভ কৰি দাও পোনপ্ৰথমে আমি এই দুটা সংখ্যা পূৰণ কৰিম আৰু এটো যেনকা সংখ্যা থাকক 000 ইনটু এই দুটা পূৰণ কৰিলে কিমান পাবা 9.0 ঠিক আছে এটা থাকিল মিটাৰ কিউব তো এতিয়া তুমি চোৱা এইখিনি পালো ওকে এইখিনিতে থাকক এতিয়া আমি আধা ঘণ্টাত ঠিক আছে আধা ঘণ্টাত কিমান পানী যাব হেতু আমি ওলাব লাগে এটা আমি লিখি লওঁ আধা ঘণ্টাত অৰ্থাৎ যিমানখিনি পাইছো তাৰ আধা কৰিব লাগিব হয় না নাই তো ইয়াতে যদি মই এতিয়া আধা কৰি দাও আধা ইনটু কিমানখিনি পাইছিলো 10000 ইনটু 9.0 এই 0.0 লিখা দৰকাৰ নাই 9 লিখিলে হ'ল এতিয়া আমি প্ৰথমে এই দুটা সংখ্যা আমি কি কৰিব লাগিব পূৰণ কৰি দাও হাফ ইনটু এই দুটা পূৰণ কৰিলে কিমান হ'ব 4টা শূন্য হৈ গ'ল এটো লগত 9 দি এটো লগত পূৰণ কৰি দিলো ঠিক আছে তেতিয়া এটো দি কাটাকাটি কৰিব লাগিব এটো দি কেইবাৰ যায় কাটাকাটি কৰিব লাগিব কাটাকাটি কৰিলে কিমান পাবা 4500 মিটাৰ কিউব ঠিক আছে এইখিনি পাই গলো আধা ঘণ্টাত ইমানখিনি যাব তেনেহলে আমি ধৰি ল'ব লাগিব যে ধৰা হ'ল পথাৰখনৰ কালি এটা পথাৰখনৰ কালিটো আমি ধৰি ল'ব লাগিব ঠিক আছে এটা লিখি লওঁ এটা লিখি লৈছো যে ধৰা হ'ল পথাৰখনৰ কালি a বৰ্গ একক মানে পথাৰখনৰ কালিটো মই ধৰিছো a ঠিক আছে এটা পথাৰখনৰ পানীৰ আয়তন কি লাগিব a ইনটু 8/100 মিটাৰ কিউব ঠিক আছে এতিয়া ইয়াৰ পিছত আমি সলভ কৰিব লাগিব অৰ্থাৎ এতিয়া যদি আমি এইখিনি যিখিনি মান পালো ইয়াৰ লগত আমি এতিয়া প্ৰশ্ন মতে কৰিব লাগিব যে এইখিনি যে মান ইয়াৰ লগত এইখিনি সমান বুলি ধৰিব লাগিব ঠিক আছে এইখিনি মান সমান বুলি ধৰি ল'ব এতিয়া লিখি দিলে হ'ল যে প্ৰশ্ন মতে আমাৰ প্ৰশ্ন মতে কি কৈছে প্ৰশ্ন মতে ঠিক আছে যে a ইনটু এইখিনি যিখিনি হ'ব 8/100 ইনটু কিমান হ'ব 45000 ওকে এতিয়া আমি সলভ কৰিম এতিয়া আমি a টো ৰাখি দিম এইটো অংক ইফালে লৈ যাম 45000 থাকিলে ইফালে এইটো অংকটো ইফালে পূৰণ কৰিলে প্ৰতিক্ৰম হৈ যাব ওপৰত যাব 100 তলত আহিব 8 ঠিক আছে তো এতিয়া পোনপ্ৰথমে কি কৰিব লাগিব যে এইটো কাটি দাও 4 ৰে কাটি দাও 4 ৰে কাটিলে দুইবাৰ 4 ৰে কাটিলে কিমান 25 বাৰ 2 ৰে কাটি দিলে এইটো দুইবাৰ এটা 5 ৰ ভিতৰত দুইবাৰ এক বেছি হ'ল 10 5 0 0 ওকে কিমান পালো 22500 ইনটু কিমান পালো 25 এটো আমাৰ a ওলাব তো এই দুটা পূৰণ কৰিলে আমি কিমান পাম ইয়াতে 5622500 মিটাৰ স্কয়াৰ ঠিক আছে এতিয়া আমি ইয়াতে এই মিটাৰৰ পৰা আমি হেক্টৰত যদি লওঁ মিটাৰৰ পৰা যদি আমি হেক্টৰত ল'ব খুজো তেনেহলে হ'ব কি দশমিকটো কি ঘৰৰ আগত আহিব 4 ঘৰৰ আগত ঠিক আছে 5622500 4 ঘৰৰ আগত 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 4 ঘৰৰ আগত পইণ্ট বহাই দিলে হ'ল তো অৰ্থাৎ a ইকুৱেল আমি লিখিব পাৰো 56.25 হেক্টৰ ঠিক আছে এতিয়া যে এইটো হেক্টৰত ট্ৰান্সফাৰ কৰিলো ইয়াৰ অৰ্থটো তোমাক এটা মই বুজাই দি আছো যে এটা লিখি দাও 1 হেক্টৰ ইকুৱেল হয় 10000 মিটাৰ স্কয়াৰ সেই কাৰণে এইটো আমি 10 ঘৰ আগত এইটো যে 4 ঘৰ আগত এটা দুটা তিনটা চাৰিটা হন আছে না সেই চাৰিটা ঘৰৰ আগত দশমিক বহাই পেলাই আমি হেক্টৰলৈ ট্ৰান্সফাৰ কৰিলো বুজি পাইছানে ওকে গাইস এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 8 টো সমাপ্ত হ'ল আমি এতিয়া কোৱেশ্চন নম্বৰ 9 টো কৰিম এতিয়া 13.3 অন্তিমটো কোৱেশ্চন 9 নম্বৰ কোৱেশ্চনটো চোৱাচোন এজন খেতিয়কে তেওঁৰ পথাৰত থকা 10 মিটাৰ ব্যাস আৰু 2 মিটাৰ গভীৰতাৰ
এটা বেলন আকৃতিৰ চৌবাচ্চাৰ লগত 20 সেন্টিমিটাৰ ভিতৰত ব্যাস এডাল পাইপ এটা নলাৰ লগতে সংযোগ কৰি দিলে ঠিক আছে যদি 3 কিলোমিটাৰ ঘণ্টাত পাৰ আৱাৰ ঘণ্টাত যায় হাড় পাইপেৰে পানী বৈ যায় তেন্তে চৌবাচ্চাটো ভৰিবলৈ হলে কিমান সময় লাগিব ঠিক আছে এই পথাৰখনত যাওঁতে কিমান সময় লাগিব সেইখিনি সময়খিনি ওলাব লাগে ঠিক আছে এতিয়া কোৱেশ্চনখিনি আমি লিখি লওঁ কি দিয়া আছে ইনফৰমেশ্যন সো এটা আমি লিখি ল'ম যে পাইপৰ ব্যাসাৰ্ধটো কিমান দি আছে 20 দি আছে কিমান আছে 20 দি আছে যেটো ব্যাস তাক আমি ব্যাসাৰ্ধ লব লাগিব অৰ্থাৎ আমি এটো হৰণ কৰিব লাগিব 2 এৰে অৰ্থাৎ কিমান হ'ল 10 সেন্টিমিটাৰ যে 10 সেন্টিমিটাৰ আমি মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব মিটাৰ কনভাৰ্ট কৰিলে কিমান 100 ৰে হৰণ কৰিব লাগিব তেনে মিটাৰে কনভাৰ্ট হ'ব 0 কেনসেল আউট কৰি দিলে কিমান থাকিব এতিয়া 1/10 মিটাৰ ওকে এতিয়া আকৌ ইয়াৰ যেটো বেলন আকৃতি চৌবাচ্চাটোৰ ব্যাসাৰ্ধ কিমান আছে এটো 10 দিয়া আছে তে ব্যাসাৰ্ধটো ওলাব লাগে অৰ্থাৎ কিমান হ'ব 5 সেন্টিমিটাৰ আৰু উচ্চতাটো কিমান দি আছে 2 m ওকে এতিয়া এই পাইপৰ মাজেৰে ওলোৱা পানীৰ আয়তন আৰু চৌবাচ্চাটোৰ আয়তনটো একে হ'ব তো পাইপৰ মাজে এইটো কি হ'ব আয়তনটো পাইপটো এটা চুঙা আকৃতি তো এনকে লিখি দিলো পাই r স্কয়াৰ 1 নম্বৰ r লাগিব আৰু h1 ঠিক আছে ইয়াতে পাই r স্কয়াৰ 2 নম্বৰটো ঠিক আছে আৰু ইয়াতে h 2 নম্বৰটো ওকে এতিয়া মানখিনি পাতি দিলে আমাৰ এতে আনসাৰখিনি ওলাই যাব এতিয়া আমি যেটো ইয়াতে পাই এই পাই দুটা কমন কাটি দিলো এটা r1 ৰ যেটো স্কয়াৰ কৰিব লাগিব r1 ৰ অৰ্থ কিমান 1/10 * 1/10 আৰু এটো h কিমান আছে h টো মানটো আমাৰ ওলাব লাগে ওকে আৰু ইফালে এই r ৰ মান কিমান আছে 5 * 5 স্কয়াৰ আছে কাৰণ দুইবাৰ লিখিলো আৰু h কিমান আছে 2 ওকে এতিয়া আমি সলভ কৰিম সলভ কৰিলে এইখিনি পূৰণ কৰা 5 * 25 25 2 * 50 ঠিক আছে আৰু এইখিনিত তুমি কি কৰি দিলা তলা 10 10 গুণ 100 কৰি দিলো ওপৰত থাকিল কিমান h1 ওকে এতিয়া এই সংখ্যাটো ইয়াৰ লগত কি হৈছে হৰণ হৈ আছে ইফালে গলে কি হ'ব পূৰণ হ'ব মানে এই থাকিল h1 ইফালে 50 লগত আহি পেলে 100 পূৰণ হ'ব তো অৰ্থাৎ কিমান হ'ব 5000 মিটাৰ এটো h1 ঠিক আছে 5000 মিটাৰ এতিয়া আমি এই 5000 মিটাৰটোক আমি যেতিয়া কিলোমিটাৰলৈ ট্ৰান্সফাৰ কৰিম তেতিয়া লিখিম h1 = 5 কিলোমিটাৰ ওকে আমি এটো কিয় লিখিলো তোমালোকে মই বুজাই দিছো যে 1 কিলোমিটাৰত হয় কিমান 1000 মিটাৰ তো গতিকে 5 কিলোমিটাৰ হ'ব 5000 মিটাৰ সেই কাৰণে ইয়াৰ পৰা আমি ডাইৰেক্ট কিলোমিটাৰলৈ ট্ৰান্সফাৰ কৰি দিলো এতিয়া মই লিখিব লাগে নিৰ্ণয় সময়খিনি লিখিব লাগে তো মই লিখি লও এতিয়া আমি সাইন্সটো অলৰেডি পাইছো যে সময় নিৰ্ণয় কৰিবৰ কাৰণে কি কেনেকুৱা ফৰ্মুলা লাগে সময় ইকুৱেল দূৰত্ব বাই বেগ ঠিক আছে এতিয়া তাতে আমি যিখিনি মানখিনি পালো সেই মানখিনি পঢ়াই দাও দূৰত্বটো কিমান পাইছো 5 কিলোমিটাৰ বেগটো কিমান পাইছো 3 কিলোমিটাৰ পাৰ আৱাৰত ওকে এতিয়া আমি ক্যালকুলেশনটো কৰো 1 কিলোমিটাৰ কাটি দিলো ঠিক আছে কিমান থাকিল 5/3 আৱাৰ তো এটুকু যদি আমি আকৌ এটো এটা ভগ্নাংশত হৈ আছে তো এটুকু যদি মই মিশ্ৰ ভগ্নাংশত লওঁ তেলে ক'ব 1/2/3 আৱাৰ মানে 1 ঘণ্টা আৰু এইখিনি তো এইখিনি কাগজ যদি আমি এতিয়া হেৰি লওঁ মিনিটলৈ লওঁ তেলে তোমালোকে এতিয়া তল লিখি দাও যে এতেকে 100 মিনিটত বা 1 ঘণ্টা 40 মিনিট ওকে এটো মই যে 100 মিনিট কিয় লিখিলো এটো তোমালোক বুজাই দি আছো ইয়াতে যেটো 1 আৱাৰ মানে কিমান 60 মিনিট আৰু এটো 2/3 মানে 1 ঘণ্টাক যদি ভাগ কৰো 3 ভাগ কৰো তনক 20 মিনিট পৰিব তাৰ 2 ভাগ লৈছো মানে 40 মিনিট লৈছো 40 মিনিট আৰু ইয়াতে 60 মিনিট তো হেতু কিমান হল 100 মিনিট ঠিক আছে ওকে গাইস এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 9 টো সমাপ্ত হল আৰু আমাৰ কোৱেশ্চন নম্বৰ 4 টো আমাৰ এৰা গৈছিল মানে কোৱেশ্চনটো কৰা নাছিল সেইকাৰণে এতিয়া কোৱেশ্চন নম্বৰ 4 টো কৰিম কোৱেশ্চন নম্বৰ 4 টো সহজন কি কৈছে যে এটা 3 মিটাৰ ব্যাসৰ কুয়া 14 মিটাৰ গভীৰলৈ খন্দা হল ইয়াৰ পৰা উলুৱা মাটিখিনি সমভাৱে বহলাই 4 মিটাৰ প্ৰস্থ বৃত্তাকাৰৰ আঙুঠি সদৃশ্য এটা টাপৰ সজোৱা হল ঠিক আছে তা আঙুঠি সদৃশ্য এটা টাপ সজোৱা হৈছে এই টাপটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে ঠিক আছে এতিয়া মই কোৱেশ্চনখিনি তোমালোকক বুজাই দি আছো ডায়াগ্ৰামত হয় সোৱা এটা লিখি লৈছো যে দিয়া এইটো যেটো এটা বেলনা আকৃতি যাৰ হাইটটো কিমান দি আছে ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব 14 মিটাৰ ঠিক আছে
আৰু এইটো যিটো এটা এই যেনেকৈ গোলকাকাৰ যিটো এইটো এই কুঁৱাটো চাৰিওফালে মাটিখিনি দিছে সেই মাটিখিনিৰ যিটো ব্যাসাৰ্ধ আছে 5.5 কিমান আছে 5.5 মিটাৰ অ'কে এইখিনি ইনফৰমেশ্যন দিয়া আছে আৰু এইটোৰ যিটো ব্যাসাৰ্ধ কিমান দিয়া আছে 1.5 মিটাৰ তেনেহ'লে ইয়াৰ পৰা ইয়ালৈকে হ'ল 1.5 মিটাৰ এইখিনি বাকীখিনি প্লাছ কৰোঁতে কিমান হ'ল 5.5 মিটাৰ ঠিক আছে তো মানে ইয়াৰ পৰা যদি মই এনেকৈ লওঁ তেনেহ'লে এইটো হ'ল 5.5 আৰু এইটো হ'ল 1.5 ঠিক আছে এতিয়া সেইখিনি ইনফৰমেশ্যনৰ পৰা আমি এতিয়া লিখি ল'ম যে কুঁৱাটোৰ যিটো ব্যাস দিয়া আছে 3 তাক ব্যাসাৰ্ধৰ লগত 2 দি হৰণ কৰিব লাগিব অৰ্থাৎ কিমান হ'ল 1.5 মিটাৰ আৰু গভীৰতা কিমান আছে যিটো 14 মিটাৰ ঠিক আছে আৰু এইটো যিটো বৃত্তাকাৰ আঙুঠিৰ ব্যাসাৰ্ধ যিটো আৰৰ মান যিটো কি কেনেকৈ ওলাইছোঁ 1.5 যিটো এইটো মাজৰটোৰ তাৰ লগত প্লাছ কৰিছোঁ কিমান 4 মিটাৰ ঠিক আছে দুটা প্লাছ কৰিলে কিমান হ'ব যায় এইফালে 5.5 অ'কে এতিয়া আৰু এইচটো ওলাব দিছে অ'কে এতিয়া লিখি দিছোঁ মই যে কুঁৱাটোৰ আয়তন যিটো বেলনাকৃতি হয় আৰু আঙুঠি সদৃশ্য টাপৰ আয়তন যিটো এই আঙুঠি সদৃশ্য চাৰিফালে যে লাগি আছে মাটিখিনি সেইখিনি আয়তনখিনি ওলাব লাগে তো গতিকে ইয়াৰ যিটো কুঁৱাটোৰ আয়তনৰ কাৰণে ফৰ্মুলাটো লিখি দিলোঁ যে পাই আৰ স্কুৱেৰ এইচ আৰু এইটোৰ কাৰণে ফৰ্মুলা হ'ব পাই কেপিটেল লেটাৰ আৰ স্কুৱেৰ এইচ মাইনাছ স্মল লেটাৰ আৰ স্কুৱেৰ এইচ ঠিক আছে এতিয়া আমি কি কৰিম পোনপ্ৰথমে আমি এটি মানখিনি কেনেকৈ কাটিম তোমালোকে চোৱাচোন ইয়াৰ পৰা এইটো পাই লিখি দিলোঁ পূৰণ আৰ স্কুৱেৰ ইনটু এইচ ইফালে থাকিল পাই এই দুটাৰ পৰা পাইটো কমন ল'লোঁ তেতিয়া থাকিল কি আৰ স্কুৱেৰ এইচ আৰু থাকিল কিমান স্মল লেটাৰ আৰ স্কুৱেৰ এইচ অ'কে এতিয়া এইটো কাটি দিলোঁ ইয়াত থাকিল কিমান আৰ স্কুৱেৰ ইফালে থাকিল এইচ অ'কে আৰু ইফালে ইয়াৰ পৰা এইচটো কমন ল'ব পাৰোঁ ন এইচটো কমন লৈ থৈ দিওঁ তে আৰ স্কুৱেৰ মাইনাছ আৰ স্কুৱেৰ কাৰণ দুটাতে আছে নহয় তে কমন ল'ব পাৰোঁ কমন ল'লে আমাৰ কেলকুলেশ্যনখিনি ইজি হয় অ'কে গাইছ এতিয়া আমি ইয়াৰ পিছত যিখিনি মানখিনি বহাম তোমালোকে চোৱাচোন এতিয়া আমি যিটো আৰৰ মানটো আছে কিমান 3/2 এইটো স্কুৱেৰ দিলোঁ ইনটু এইচ ইকুৱেল এই এইচৰ মানটো আমাৰ ওলাব লাগে তো গতিকে এইটো আৰৰ মান কিমান আছে 5.5 ডাঙৰ যিটো ৰেডিয়াছ আছিল সেই তাতো হ'ল 5.5 এইটো স্কুৱেৰ কৰিব লাগিব মাইনাছ আৰু সৰুটো হ'ল 1.5 স্কুৱেৰ ব্ৰেকেট এতিয়া আমি ইয়াতে যিটো এইচ থাকক আৰু এইখিনি মানখিনি এতিয়া আমি এইটো কি কৰিম এইটো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলাত আছে তো সেইভাৱে আমি পাতি দিলোঁ এ স্কুৱেৰ মাইনাছ বি এ মাইনাছ বি আকৌ এ প্লাছ বি ঠিক আছে এইটো মই বুজাই দিছোঁ এনেকৈ এনেকৈ মাইনাছ বি স্কুৱেৰত আছে তো এইটো লিখিব পাৰোঁ এ স্কুৱেৰ মাইনাছ এ প্লাছ বি আৰু এ মাইনাছ বি এই ফৰ্মুলাত আমি লিখিব পাৰিম ঠিক আছে এ প্লাছ বি আৰু এ মাইনাছ বি ফৰ্মুলাত আমি লিখিব পাৰিম সেইভাৱে আমি এইটো লিখিছোঁ ঠিক আছে গাইছ তোমালোকে বুজি পাইছা চাগে তো ইফালে থাকিল কিমান 3/2 স্কুৱেৰ ইনটু এইচ ঠিক আছে এতিয়াতে এইচ থাকক এইটো দুটা মাইনাছ কৰিলে কিমান পাবা ইয়াতে পাবা কিমান 4 ঠিক আছে বিঘাটো মানে পূৰণ হৈ আছে সৰি এইটো পালা 4 আৰু এই দুটা প্লাছ কৰিলে কিমান পাবা 7 অ'কে আৰু ইয়াতে তোমাৰ 3 গুণ কিমান 9 আৰু তলত তোমাৰ 2 গুণ কিমান হ'ল 4 ইনটু এইচ তো এতিয়া এই এইচৰ মানটো আমি জানো কিমান 14 এইটো বহাই দিওঁ 14 পূৰণ 9/4 এই 2 কাটি দিওঁ এটা 7 বাৰ এইটো 2 বাৰ অ'কে এতিয়া এই 7 আৰু 9টো পূৰণ কৰি দিলোঁ 9 ইনটু 7 আৰু ইয়াৰ তলত থাকিব কিমান 2 আৰু ইফালে এইটো এইচ এইটো এটা লাইনটো থাকি গ'লে যেনেকৈ চেংগে থাকক অ'কে এতিয়া 7 4 কিমান হ'ল 28 ঠিক আছে এতিয়া কেলকুলেশ্যনখিনি চোৱা যেতিয়া আমি এই দুটা সংখ্যা পূৰণ কৰি দিম পূৰণ কৰিলে আমি কিমান পাম 7 9 কিমান 63/2 ইনটু কেপিটেল লেটাৰ এইচ ইনটু 28 আমি এই 28টো কি কৰিম 28টো ইফালে লৈ যাম ইফালে পূৰণ হৈ আছে ইফালে গ'লে হৰণ হ'ব অৰ্থাৎ 63 যদি আমি পূৰণ লিখিব লাগে তেনেহ'লে কি প্ৰতিক্ৰম কৰিব লাগিব তেনেহ'লে ওপৰত যাব 1 তলত যাব 28 ইকুৱেল ইফালে থাকিল কিমান এইচ অ'কে এতিয়া আমি ইয়াৰ পিছত আমি কি কেলকুলেশ্যনটো কৰিম যে প্ৰথমে আমি চাম এই ওপৰৰ পূৰণ কৰি তলত পূৰণ কৰি দিওঁ 63 হৈ গ'ল 1 ইনটু 63 থাকব এই দুটা পূৰণ কৰিলে কিমান 8 2 16 16 6 হাতত গ'লে 1 2 4 1 5 ঠিক আছে ইকুৱেল পালে এইফালে এইচ এতিয়া আমি এইটো কাটিব পাৰোঁ কিমানেৰে যদি আমি কিমান কাটিম চোৱাচোন কাটিবৰ কাৰণে সুবিধা আছে নেকি কিমান যাব 7 কাটিব পাৰিম চোৱাচোন 7 8 গুণ 56 7 9 গুণ 63 কিমান পালোঁ 9/8 তলত এইচ অ'কে
এতিয়া এইটো সংখ্যা যদি হৰণ কৰিলে এতিয়াৰে যদি 9ক হৰণ কৰিলে আমি তুমি কিমান পাবা যে 1.125 ওকে মিটাৰ তো এইখিনি আমাৰ ইয়াতে এনসাৰটো যিটো এইচ মান লগে এইটো ওলাই দিছোঁ ঠিক আছে এতিয়া আকৌ কোনোবা ক'ব পাৰে যে ছাৰ ইয়াতে 9ক যেতিয়া আপুনি এতিয়াৰে হৰণ কৰিলে এইখিনি কেনেকৈ পালে এতিয়া মই আপোনাক দেখাই দিওঁ ঠিক আছে তাৰ কাৰণে তোমালোকক যাতে কনফিউজন নহয় মই এতিয়া দেখাই দিছোঁ চোৱাচোন এটা 9ক আমি এতিয়াৰে হৰণ কৰিব লাগে ওকে গাইজ 9 যেতিয়া এতিয়া হৰণ কৰিবলৈ কিমান যায় একবাৰ যায় তো 8 দিলোঁ 9 আহিল 1 নাযায় দশমিক দিলোঁ এটা 0 আহিল 10 হবে তো কিমান যায় দুইবাৰ দুই হবে তো সরি একবার যায় তো একবার দিলে 8 দিলোঁ নামি গেল 2 এটা দশমিক দিয়েছে তার 0 পাবাই তো 8 দি কিমান যায় দুইবাৰ 8 দুগুণ কিমান হল 16 থাকিল কিমান 4 0 নামিল 8 5 গুণ কিমান 40 ঠিক আছে 40 0 কিমান পালোঁ 1.125 সেইটো লিখিছোঁ 1.125 মিটাৰ ঠিক আছে এইখিনিতে কুৱেশ্যন নম্বৰ 4 টো আমাৰ সমাপ্ত হ'ল থেংক ইউ গাইজ ফৰ ৱাচিং মাই ভিডিঅ' এতিয়া তোমালোকে এইটো যদি লিখি লোৱা তেনেহ'লে অলপমান মই মিলাই দিছোঁ তোমালোকে লিখি লোৱা ইয়াৰ পৰা লিখা ডায়েগ্ৰামখিনি মনত দে ডায়েগ্ৰাম মানে বহুত ইম্পৰ্টেণ্ট তাৰপিছত এইখিনি লিখি লোৱা এইখিনি এনচাৰখিনি সমাপ্ত হ'ল গাইজ থেংক ইউ গাইজ ফৰ ৱাচিং মাই ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিবা আৰু কমেণ্ট কৰি দিবা যদি কোন কুৱেশ্যন বুজি নোপোৱা ওকে গাইজ